নমস্কাৰ বন্ধুসকল, মই ৰিম্পী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিম্পী চেনেললৈ। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিব। যদিহে ভাল লাগে তেন্তে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই যাব। আজি মই আপোনালোকৰ বাবে এটা কাৰ্বি ট্ৰেডিশ্যনেল বেগ কেনেকৈ চিলাই কৰে তাৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকৈ চিলাই কৰে এইটো চাই লওঁ। বেগটো বনাবৰ বাবে মই প্ৰথমে এয়া বেগৰ কাপোৰখিনি লৈ লৈছোঁ। এইটো তাঁতত পাতি পেলাই নিজে বোৱা কাপোৰ হয় আৰু তাৰ ধুনীয়াকৈ এটা জোখত কাটি লোৱা হৈছে কাপোৰটো আৰু তাৰ যিটো তলৰ অংশ আছে সেই অংশটো এতিয়া আমি মুকুটিয়াই চিলাই ল'ম। এইখিনি জেগাটো দেখিছে আপোনালোকে আৰু ওপৰৰ অংশটো সেইখিনি কিবা ডিজাইন কৰা হৈছে, সেইটো আমাৰ বেগৰ ওপৰৰ ফালে ডিজাইনটো হ'ব। তাৰ বাবে যিখিনি অংশ এতিয়া কাটি থোৱা আছে সেইখিনি এতিয়া আমি এনেকুৱা মুকুটাই পেলাই চিলাই কৰি লৈ আছোঁ। আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ মুকুটাই পেলাই চিলাই কৰি ল'ব। আৰু এই বেগটো বনাবলৈ বহুত ইজি হয়। আপোনালোকে এবাৰ চালে নিজে ট্ৰাই কৰি চাব পাৰে আৰু নিজে বনাই ল'ব পাৰিব। এই কাপোৰযোৰ যিটো মই ব্যৱহাৰ কৰি আছোঁ এইটো তাঁতৰ পাতত বহুৱাই পেলাই বোৱা হয়, নিজৰ হাতেৰে বৈ পেলাই এইটো ডিজাইনটো কৰা হৈছে। এতিয়া মই বেগটো চিলাই কৰি আছোঁ আৰু আপোনালোকেও ধুনীয়াকৈ এনেকুৱাকৈ এই চাই পেলাই চিলাই কৰে যদি খুব ইজিকৈ আপোনালোকে শিকি ল'ব পাৰিব। এয়া দেখিছে মই এইখিনি চিলাই কৰি ল'লোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ কাটিং লৈছোঁ সূতাটো। এতিয়া আমি এই কাপোৰটো ধুনীয়াকৈ এটা ভাঁজ কৰি ল'ম। এয়া দেখিছে এনেকুৱাকৈ দুভাঁজ কৰিম। আপোনালোকে চাই থাকক মই কেনেকুৱাকৈ কৰিছোঁ আৰু তেনেকুৱাকৈ আপোনালোকেও ট্ৰাই কৰিব। খুব ইজিকৈ আৰু সোনকালে এটা বেগ আপোনালোকে বনাই ল'ব পাৰিব। এয়া দেখিছে মই কেনেকুৱাকৈ ভাঁজ কৰিছোঁ, আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ ভাঁজ কৰি ল'ব। এয়া দেখিছে ওপৰৰ ডিজাইনটো যাতে এনেকুৱাকৈ ওলাই থাকে ধুনীয়াকৈ, তেনেকুৱাকৈ আপোনালোকে আঁচটো দি ল'ব। ধুনীয়াকৈ ভাঁজটো কৰি পেলাই এটা চিন দি ল'ব। এয়া দেখিছে মই চকেৰে চিনটো দি লৈছোঁ। এয়া এনেকুৱাকৈ আপোনালোকেও চিনটো ধুনীয়াকৈ দি ল'ব। এতিয়া আমি ইয়াৰ ভিতৰৰ অংশটোত এটা কাপোৰ লগাম আৰু এটা পাৰ্ট বহাই দিম যাতে ভিতৰত টকা থ'ব পাৰে বা কিবা দৰকাৰী বস্তু থ'ব পাৰে। তেনেকুৱাকৈ ইয়াত এটা মই আকৌ এটা পাৰ্ট বঢ়াই দি আছোঁ। তাৰ বাবে মই এটা কাপোৰ ধুনীয়াকৈ যিটো জোখ লৈছিলোঁ সেই জোখ অনুযায়ী কাপোৰ এটা ধুনীয়াকৈ লৈ লৈছোঁ, দেখিছে আপোনালোকে। এতিয়া ইয়াৰ ওপৰত মই এইখিনি চেইন এটেচ কৰি দিম আৰু ধুনীয়াকৈ এইখিনি চিলাই দিম। তাৰ বাবে মই ধুনীয়াকৈ এনেকুৱাকৈ ৰাখি লৈছোঁ এয়া আৰু এইখিনিত মই এতিয়া চেইনটো লগাই দিম। কেনেকুৱাকৈ লগাই আছোঁ আপোনালোকে সেইখিনি চাই লওক। প্ৰথমে মই বেগৰ তলৰ অংশখিনি কাপোৰখিনি এটেচ কৰি লৈছোঁ। এয়া দেখি আছে এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ এটেচ কৰি ল'ব আৰু ধুনীয়াকৈ জোখটো লৈ পেলাই ভাঁজ কৰি ল'ব। যিমান ডাঙৰ আপোনালোকৰ বেগটো লাগে সেইটো জোখ অনুযায়ী ভাঁজ কৰি ল'ব। এয়া দেখিছে মই এইখিনি ধুনীয়াকৈ তলৰ অংশটো জইন দি ল'লোঁ। এনেকুৱাকৈ আপোনালোকেও ধুনীয়াকৈ জইন দি ল'ব। এতিয়া আমি ওপৰৰ অংশটোত চেইন এটেচ কৰিম। এয়া দেখিছে মই চেইনটো কেনেকুৱাকৈ ৰাখি লৈছোঁ আৰু কেনেকুৱাকৈ চিলাই কৰি আছোঁ। আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ ৰাখি পেলাই চিলাই কৰি ল'ব। মই একেবাৰে ওপৰৰ অংশটোৰ এতিয়া চিলাই কৰি লৈছোঁ। যিটো ভিতৰত কাপোৰ লগাইছিলোঁ আমি সেই কাপোৰটোৰ ওপৰৰ অংশত এনেকুৱাকৈ ধুনীয়াকৈ চিলাই কৰি লৈ আছোঁ আৰু আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ চিলাই কৰি ল'ব। এয়া দেখিছে মই কেনেকুৱাকৈ এটেচ কৰি লওঁ। দেখিছে এইখিনি মই এটেচ কৰি ল'লোঁ। এতিয়া আমি এনেকুৱাকৈ ধুনীয়াকৈ ওলটিয়াই দিম। এয়া দেখিছে ওলটিয়াই পেলাই এইখিনিৰ ওপৰত এটা মই আকৌ এটা চিলাই দি দিম, ফিনিচিং চিলাই। আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ চিলাইটো কৰি দিব।
এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে বেলেগ ক'ৰ পৰা শিকিব নালাগে আপোনালোকে নিজেই এটা বেগ ধুনীয়াকৈ চিলাই কৰি ল'ব পাৰিব মই বহুত ইজিকৈ শিকাই দিবলৈ চেষ্টা কৰিছোঁ তাৰ পাছতো যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই সেইবোৰ বুজাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই সেইবোৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম এয়া দেখিছে মই মেইন ফিনিচিং চিলাইটো দি দিলোঁ এতিয়া আমাৰ চেইন লগোৱা প্ৰায় আধা কমপ্লিট হৈ গ'ল এতিয়া আমি ওপৰৰ পাৰ্টটো ধুনীয়াকৈ বেগৰ লগত এটাচ কৰি দিলে হৈ গ'ল এয়া দেখিছে এখিনি ধুনীয়াকৈ মই লগাই ললোঁ এতিয়া আমি ওপৰৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো এতিয়া ধুনীয়াকৈ চিলাই কৰি এটাচ কৰি দিম এয়া দেখিছে এইখিনি এতিয়া আমি এইখিনিত এটা চিলাই কৰি এইটো এটাচ কৰি দিম আপোনালোকে এনেকুৱাকৈ ধুনীয়াকৈ চিলাই কৰি এটাচ কৰি দিব এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ চিলাই কৰি পেলাই এটাচ কৰি দিব আমাৰ বেগত চেইন লগোৱা আৰু ভিতৰৰ অংশটো জইন দিয়া প্ৰায় কমপ্লিট হৈ গ'ল এয়া দেখিছে এতিয়া এনেকুৱাকৈ মই গোটেই তলৰ অংশলৈকে এইখিনি চিলাই কৰি পেলাই কাপোৰটো এটাচ কৰি দিম এয়া দেখিছে এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ গোটেইখিনি চিলাই পেলাই এটাচ কৰি দিব এতিয়া আমি বেগৰ মেইন পাৰ্টটো এটাচ কৰিম যেটো আমি বাহুত লওঁ সেইখিনি কাপোৰ এতিয়া আমি এটাচ কৰিম বেগৰ মই কেনেকুৱাকৈ কৰি আছো আপোনালোকে চাই লওক আৰু এনেকুৱাকৈ আপোনালোকেও ট্ৰাই কৰি চাব এয়া দেখিছে মই ধুনীয়াকৈ বাহুত যেটো কাপোৰ লয় সেই কাপোৰটো এনেকুৱাকৈ ধুনীয়াকৈ ৰাখি লৈছো আৰু এটা অংশত জইন দি আছো এয়া দেখিছে মইটো কাপোৰটো এটা পাৰ্ট ধুনীয়াকৈ জইন দিছো ভিতৰৰ যেটো কাপোৰৰ পাৰ্ট আছে মই হেতুহে জইন দিছো ধুনীয়াকৈ এয়া চাই লওক আপোনালোকে এইখিনি জইন দিয়াৰ পিছত আপোনালোকে এয়া মই এইখিনি জইন দি ললো এয়া দেখিছে এতিয়া আমি এই কাপোৰটোৰ এইখিনি অংশটো ভিতৰ ফালে আকৌ এবাৰ চিলাই কৰিম এয়া দেখিছে এইখিনি মই এনেকুৱাকৈ উলুটিয়াই লৈছো এতিয়া আমি এইখিনি আকৌ জইন দিম আপোনালোকে এনেকুৱা জইন দিওঁতে মই যেনেকুৱাকৈ বাৰে বাৰে জুখি চাই আছো কাপোৰটো তেনেকুৱাকৈ আপোনালোকেও জুখি চাব নহলে আকপিছ হৈ যায় যদি বেগটো দেখিবলৈ ফিনিচিং ধুনীয়া নাহিব তাৰ বাবে আপোনালোকে এনেকুৱাকৈ ধুনীয়াকৈ জুখি ল'ব এয়া দেখিছে মই ওপৰৰ এটা পাৰ্ট জইন দিছিলো আৰু এটা পাৰ্টটো মই এতিয়া এনেকুৱাকৈ ধুনীয়াকৈ লৈ পেলাই এইখিনি জইন দিম এয়া দেখিছে এইখিনি এনেকুৱাকৈ ধুনীয়াকৈ লৈ ল'ব এনেকুৱাকৈ লৈ পেলাই ধুনীয়াকৈ কাপোৰটো উলুটিয়াই ল'ব উলুটিয়াই পেলাই ধুনীয়াকৈ জইন দি দিব এয়া দেখিছে মই কেনেকুৱাকৈ লৈছো কাপোৰটো উলুটিয়াই ল'ব এইখিনি আৰু উলুটিয়াই পেলাই ধুনীয়াকৈ সমানকৈ মিলাই পেলাই চিলাই কৰিব এটা সাইডে মই ইয়া ধুনিয়াকৈ কাপোৰটো জইন দি ললো দেখিছে আপোনালোকে এইটো সাইডে মই যেনেকুৱাকৈ জইন লৈছো হেনেকুৱাকৈ আৰু এটা সাইডটো মই এনেকুৱাকৈ ডিজাইনটো কৰি প্লাই জইন দি দিছো আপোনালোকেও হেতু সাইড এইটো নিচিনাকৈ জইন দি লব
এয়া দেখিছে মই এটা পাৰ্টটো জইন দি ল'লোঁ তাৰ পাছত আপোনালোকে এই কাপোৰটো ধুনীয়াকৈ এনেকুৱাকৈ লৈ ল'ব লৈ প্লাই জোখটো লৈ প্লাই মই প্ৰথমবাৰ যেনেকুৱাকৈ সেলাই কৰিলোঁ এইখিনি অংশও সেনেকুৱাকৈ সেলাই কৰি দিব মই এইখিনি অংশ অলপ স্পীড কৰি দিছোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় তাৰ বাবে আৰু প্ৰথমটো মই যেনেকুৱাকৈ এটেচ কৰিছোঁ এইবাৰো মই সেনেকুৱাকৈ এটেচ কৰি লৈছোঁ মই এইবাৰ ভিডিঅ'টোত অলপ ফাষ্ট কৰি প্লাই দেখুৱাইছোঁ আপোনালোকে ধুনীয়াকৈ তেনেকুৱাকৈ এটেচ কৰি ল'ব এতিয়া আমাৰ বেগটো প্ৰায় কমপ্লিট হৈ গ'ল এতিয়া বেগটো মই ধুনীয়াকৈ উলটিয়াই লৈছোঁ আৰু ফ্ৰণ্ট পাৰ্টটো উলিয়াই লৈছোঁ এয়া ধুনীয়াকৈ আপোনালোকেও এনেকুৱাকৈ ধুনীয়াকৈ উলটিয়াই ল'ব এয়া দেখিছে মই ধুনীয়াকৈ উলটিয়াই লৈছোঁ আৰু এতিয়া মই ইয়াত মেইন ফিনিচিং চিলাইটো দি দিম তলৰ অংশটো এটা মেইন ফিনিচিং চিলাই দিম আৰু এতিয়া আমাৰ বেগটো প্ৰায় কমপ্লিট হৈ গ'ল আপোনালোকেও এনেকুৱাকৈ এবাৰ ঘৰত ট্ৰাই কৰি চাব পাৰে কাৰ্বি ট্ৰেডিশ্যনেল বেগ কেনেকৈ চিলাই কৰে আপোনালোকেও ঘৰতে খুব কম সময়ৰ ভিতৰতে এটা বেগ বনাই ল'ব পাৰিব আৰু যদিহে আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ এয়া আমাৰ বেগটো কমপ্লিট হৈ গ'ল এইটো আমাৰ বেগৰ ফাইনেল লুক আৰু আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব আশা কৰোঁ খুব ধুনীয়াকৈ আপোনালোকেও চিলাই ল'ব